Welcome. Congratulations to all class 10 pass student on your success. Today আজি তাৰমানে এইটো ভিডিঅ'ত HS ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লোৱাৰ প্ৰক্ৰিয়া যেটো আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন সেকেন্ড যেটো দিছে সেই প্ৰক্ৰিয়া মিন্স সেই নোটিফিকেশন যেটোতে সেইটোৰ বিষয়ে মই জাস্ট আমাৰ কিছুমান পাস আউট স্টুডেন্ট আছে আৰু গার্জিয়ান মিন্স পেৰেন্টস আৰু গার্জিয়ানস সকলৰ লগত মই শেয়াৰ কৰিব বিচাৰিছো কি কৰিব লাগিব HS ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লোৱাৰ সময়তে First, I notice kon sao ho. First notice this is 12 April 2024 notification this is Darpan portal 17 April opra khula hobo. Assam State School Education Board jase notification ekhon 17 opra 24 loke first year or registration Darpan portal koribo lagibo. Heito বাধ্যতামূলক যদি কোনোবা ছাত্র ক্লাস 10 পাস কৰিছে আৰু এই দৰ্পণ পোৰ্টেলত তেওঁলোকৰ এপ্লাই কৰা নাই এডমিশন লবৰ বাবে তেতিয়া তেওঁলোকে অফলাইনত এইবাৰ কোনো অপচনে দিয়া নাই সেই কাৰণে প্ৰথমতে 17 এপ্ৰিল টু 24 এপ্ৰিলত ফাৰ্ষ্ট ইয়াৰ এডমিশন লব পৰা যিমান ছাত্ৰ আছে তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব এই নোটিফিকেশন ওয়ানত আছে মানে স্টুডেন্ট এপ্লাই কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিব লাগিব 17 এপ্ৰিল টু 24 এপ্ৰিলৰ ভিতৰত একদম এটো বাধ্যতামূলক কোনো পদ্ধে যদি কোনো স্টুডেন্ট ৰৈ গৈছে তেতিয়া তেওঁৰ এডমিশন হ'ব না হেতু কোনো গ্যাৰান্টি নাই 2 নম্বৰ পইণ্টত এটো হল ইনষ্টিটিউচনৰ কাম 3 নম্বৰ পইণ্টত হল ইনষ্টিটিউচনৰ কাম 4 নম্বৰ পইণ্টত এডমিশনৰ বাবে স্টুডেন্ট একসেপ্ট কৰা প্ৰসেস 5 নম্বৰ পইণ্টত আছে এডমিশন কনফার্ম on Darpan portal 30 April to 10 May loke etu bitorat Darpan portal student admission hobo lagibo tar pisote dise guideline for institutional guideline etu dise ki koribo institution e ki koribo ei 11 ta point dise yar pisot dise instruction for a student or point number 1 2 3 ta mane ejon student Darpan portalot ফর্ম ফিল আপ কৰিব লাগিব অনলাইন তাৰ পিছতে তেও 2 নম্বৰ পইণ্টত দিছে এজন ষ্টুডেন্টে HS ফাৰ্ষ্ট ইয়াৰ এডমিশন লোৱা সময়ত 5টা স্কুল বা কলেজ বাছি লব পাৰে আৰু এটা কথা দিছে যে এজন ষ্টুডেন্টৰ এটা মোবাইল নম্বৰৰ এজনহে ষ্টুডেন্টে পাৰিব ইখিনি আছিল মেইন কথা এই কাৰণে এই দৰ্পণ পোৰ্টেলৰ যোগেদি এই আছে বাকি কেটা পইণ্ট আপোনালোকে নিজে ধুনিয়াকৈ পঢ়ি লব পাৰে গুটে ষ্টুডেন্ট নহলে গাৰ্জিয়ানে হেইটো আজি ভিডিওতে এইখিনি শেয়াৰ কৰিব বিচাৰিছিলো মই যে আমাৰ যদি ক্লাস 10 পাস হোৱা ষ্টুডেন্ট কেটা তেওঁলোকৰ এজন ৰৈ না যায় গুটছন হ থ্যাংক ইউ